হেল্ল' গাইজ, এয়া মই আজি ভাগিনৰ লগত তো তেনেতে মন গ'ল আজি কণী খাবলৈ। চ' দেৰি নকৰি এয়া মই বইল হ'বলৈ দিয়েই দিলোঁ। তাৰপিছত কণীখিনি বইল হ'বলৈ দি এয়া আকৌ বগৰী খুন্দিবলৈ ল'লোঁ। কাৰণ এইকেইদিন আমাৰ ইপিনে মানে খুব চোকাকৈ ৰ'দ দি আছে আৰু এনেকুৱা ৰ'দত বহি টেঙা খোৱাৰ মজাই বেলেগ, নহয়নে বাৰু? তো তেনেকৈ এয়া মই ধুনীয়াকৈ বগৰীখিনি খুন্দি লৈ ইয়াত জালুক আৰু মানে জলকীয়া আৰু ধনিয়া পাত কাটি দিলোঁ আৰু তেনেকৈ এতিয়া খাবলৈ লৈছোঁ। তো টেঙাখিনি খাই থকাৰ সময়ত মানে বায়ে পূৰা জমনি কথা এটা কৈ দিলে, তো তেনেকৈ মানে হাঁহি উঠি গ'ল আৰু। চ' টেঙাখিনি খাই মেলি এতিয়া আকৌ শাক কাটিবলৈ লৈছোঁ, মানে এয়া বিন কাটিবলৈ লৈছোঁ। কাৰণ শুকান ভাজি এটা থাকিলে খাবলৈ ভাল লাগে, নহয়নে? তো তেনেকৈ এতিয়া বহাই দিলোঁ আৰু ইপিনে বায়ে কণীও ফ্ৰাই কৰি ল'লে আৰু এতিয়া বহাই দিলে। কণীখিনি পানীত উতল আহিবলৈ দি এতিয়া আমি আহিলোঁ পুখুৰীত মাছ ধৰিবলৈ। যিহেতু মায়ে কণী নাখায়, ছমাৰ কাৰণে বোলো দুটা মাছেই ধৰোঁ। তো তেনেকৈ এয়া মাছ ধৰিবলৈ আহিলোঁ। এয়া দেখিছে মই পূৰা জালেৰে মাছ মাৰি আছোঁ। বেছি মাছ পোৱা নাই, কেইটামানহে পাইছোঁ, পিছে হৈ যাব মাৰ কাৰণে। চ' মই এতিয়া মাছখিনি কাটি বেছিয়ে দিলোঁ আৰু গা ধুই এয়া মায়ে মোক ভাত বাঢ়ি দিলে। লগতে কলডিলৰ ভাজি অকণো আছিলে। তো তেনেকৈ এতিয়া মই খাওঁ। আপোনালোকে পাছে আজি দুপৰীয়া সাজত কি শাকেৰে ভাত খালে কমেণ্ট এটা কৰি নিশ্চয় জনাব। তো আজিলৈ আহিছোঁ, বাই।